এই মুহূৰ্তত ঘড়ীৰ কাটাত 12 বাজিবলৈ আৰু মাত্ৰ 5টা মিনিট সময় আপোনালোকে দেখিছে আৰু 5টা মিনিট সময়ৰ পিছতেই এটা বৰ্ষক বিদায় দিব আৰু বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সকলো আৰু এটা উৎসৰ্গিত দিন পুৱা 7 বজাতেই খাকী পোছাকধাৰীসকল ওলাই আহিছে আৰু এই মুহূৰ্তলৈকে নিশা যিহেতু এতিয়া 12 বাজিছে 12 বাজিবলৈ আৰু 5টা মিনিট সময় বাকী এটা দিন সম্পূৰ্ণ তেওঁলোকে সমগ্ৰ গুৱাহাটী মহানগৰীখনতেই আজি তীব্ৰ অভিযান চলালে 8টা দিনত ভৰি দিলে দুগৰাকীকৈ পৰিবহণ বিভাগৰ বিষয়াই তেওঁলোকে অভিযান চলালে তাৰ পিছত শেহতীয়াকৈ আজিৰ দিনটোত এটা কথা স্পষ্ট হ'ল যে খুৰাপাই চালকৰ সংখ্যা কিন্তু আজি প্ৰায় কম আৰু যিসকল আছে সেই সকলো কিছু সচেতন অৱস্থাত দেখিবলৈ পোৱা গৈছে আটাইতকৈ ডাঙৰ লক্ষণীয় কথাটো হ'ল আপুনি এই সময়ত বনভোজৰ আনন্দত আছে নাইবা আপুনি ঘৰতে পৰিয়ালৰ সৈতে এসাজ প্ৰীতিৰে খোৱাৰ যি আনন্দ সেই আনন্দ মাদকতাৰ মাজত আছে কিন্তু আপোনাৰ বাবে আজি পুৱা 7 বজাৰ পৰা এই মুহূৰ্তলৈকে আৰু উৰে নিশা আচলতে আৰক্ষীসকল আপোনাৰ বাবে সাজু হৈ আছে আপোনাৰ বাবে উৎসৰ্গিত হৈছে আৰক্ষীসকলৰ আজিৰ দিনটো কেৱল আজিৰ দিনটোৱে নহয় 24 ঘণ্টাই জনতাৰ স্বাৰ্থত জনহিতাৰ্থে আৰক্ষীসকল ব্যস্ত হৈ থাকে আৰু আজি ব্যতিক্ৰম মুখ্যমন্ত্ৰীৰ এটা আহ্বান মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ পিছতেই সমগ্ৰ গুৱাহাটী মহানগৰীত গৃহ বিভাগৰ প্ৰত্যেকজন আৰক্ষী জোৱানক আচলতে নমাই দিয়া হৈছে নিশা এই সময়ছোৱাত আৰক্ষী জোৱানসকলে নহয় গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত লগতে গুৱাহাটী মহানগৰ জিলাৰ জিলা উপায়ুক্ত সমগ্ৰ প্ৰশাসন যন্ত্ৰটোৱে আচলতে নিয়ন্ত্ৰণ কৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী এয়া হৈছে যে প্ৰত্যেকটো দিনতে যাতে আমি কোনো এজন লোককো এজনো তেজাল ডেকাক আচলতে আমি খুৰাপান কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ বাবে মৃত্যুক আকোৱালি ল'ব নালাগে আকোৱালি ল'ব লগা নহয় সেইবাবে এই প্ৰচেষ্টা হাতত লৈছে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত যিহেতু মই জু পইণ্টত উপস্থিত আছোঁ জু তিনিআলিত উপস্থিত আছোঁ কেৱল জু তিনিআলি নহয় আপুনি খানাপাৰাৰ পৰা আৰম্ভ কৰিলে সমগ্ৰ গুৱাহাটী মহানগৰীতে আজি প্ৰত্যেকটো পইণ্টতেই আৰক্ষীৰ এই নিয়মীয়া তালাচী চলিছে আৰু এই মুহূৰ্ততো মই পৰিৱেশ দেখুৱাইছোঁ সতীৰ্থ বিশ্ব আৰু মই প্ৰাগ নিউজ যিহেতু উপস্থিত আছোঁ সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ বিভিন্ন বাহন এতিয়াও আহিছে আৰু এই পৰিৱেশটোৱে এটা কথাই উল্লেখ কৰিব লাগিব যে সমগ্ৰ গৃহ বিভাগৰ আৰক্ষীসকলেই নহয় গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত সমান্তৰালভাৱে জিলা উপায়ুক্ত আৰু সমগ্ৰ বিভাগটো আজি এই ধৰণে ব্যস্ত হৈ পৰিছে উৎসৰ্গিত কৰিছে আপোনালোকৰ বাবে যাতে কোনো এজন লোক আজিৰ দিনটোত হেৰুৱাবলগীয়া নহয় আৰু এই যাত্ৰা অক্ষুণ্ণ থাকিব সমান্তৰালভাৱে ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীয়েও একাধিক্ৰমে তেওঁলোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আচলতে নিয়াৰিকৈ চাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁ প্ৰতিপল ব্যস্ত হৈ আছে আৰু কিছু সময় পিছত হয়তো এই স্থানতো মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি সমগ্ৰ আৰক্ষী বিভাগে আৰক্ষীৰ লোকসকলে আজি সমগ্ৰ গুৱাহাটী মহানগৰীখনক মহানগৰবাসীক বা গুৱাহাটীবাসীক আচলতে কেনেধৰণে খুৰাপান কৰি যাতে কোনো দুৰ্ঘটনাত পতিত নহয় তাৰ বাবে তেওঁলোকে এক প্ৰচেষ্টা দৃঢ় প্ৰচেষ্টা হাতত লৈছে আৰু এই মুহূৰ্তত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল প্ৰায় শীৰ্ষ বিষয়া নহয় প্ৰত্যেকজন আৰক্ষীৰ লোকে আচলতে ব্যস্ত হৈ আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিম সমগ্ৰ গুৱাহাটী মহানগৰীত আপোনালোকৰ যিটো প্ৰচেষ্টা আপোনালোকৰ যিটো উদ্যোগ মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে সমগ্ৰ গুৱাহাটী তদাৰক কৰিছে কি ক'ব 12 বাজিবলৈ আৰু মাত্ৰ 1 মিনিট সময় প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ প্ৰচেষ্টা কেনেকুৱা হৈছে আচলতে প্ৰচেষ্টা আপোনালোকে ইতিমধ্যে দেখিছে চাগে আমাৰ বিভিন্ন জেগাত ইতিমধ্যে আমাৰ নাকা চেকিং প্লাছ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ বিৰুদ্ধে মানে আমাৰ এইটো চলি আছে আমাৰ অভিযানটো চলি আছে আমাৰ বিভিন্ন জেগাত অভিযান চলি আছে আমাৰ নাকা চেকিং চলি আছে আমাৰ ব্ৰেথ এনালাইজাৰ যে এনালাইচিছ চলি আছে গতিকে আমি এতিয়ালৈকে আপোনালোকে এটা বস্তু মানে এটা পৰিসংখ্যা পালে সুখী হ'ব আমি আমাৰ এই নাকা চেকিংসমূহত আমি যথেষ্ট কম সংখ্যক লোক পাইছোঁ যোনে ড্ৰাংক এণ্ড ড্ৰাইভিঙত আমি ধৰা পৰিছে সেইটো আমাৰ এটা উল্লেখজনীয় সফলতা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ কমিশ্যনাৰ পুলিচ মহোদয়ক আমি ধন্যবাদ জনাব লাগিব কাৰণ তেখেতসকলৰ এই যিটো পদক্ষেপ সেই পদক্ষেপৰ কাৰণে এতিয়ালৈকে আমি এই ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰা হৈছে নিশ্চিতভাৱে এই যি উল্লেখযোগ্য সফলতা তেওঁ উল্লেখ কৰিছে আৰক্ষীৰ প্ৰত্যেকজন শীৰ্ষ বিষয়া আজি যদি কেমেৰাৰ লেন্সে এই মুহূৰ্তত যদি বিশ্বই দেখুৱায় মই ইটো ফালৰ পৰিৱেশ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাম প্ৰত্যেকজন আৰক্ষী আজি সাজু হৈছে সমগ্ৰ গৃহ বিভাগটোৱেই তেওঁলোকৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে কটকটীয়া কৰি তুলিছে এয়া চাওক নিয়মীয়া তালাচী তেওঁলোকে আজি 8 দিন ধৰি মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছত আজি 8 দিন ধৰি তেওঁলোকে নিয়মীয়া তালাচী চলালে তাৰপিছত নিশা এই চেঁচা পৰা মহানগৰখনত তেওঁলোকে এই ধৰণে ব্যস্ত হৈছে যাতে কোনো লোক এজনো লোক আচলতে আমি হেৰুৱাব নালাগে এয়াই হৈছে মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীসকল পুৱা 7 বজাত তেওঁলোকে পোছাক পৰিধান কৰি এই মুহূৰ্তলৈকে তেওঁলোক সাজু হৈছে। তেওঁলোকৰ হাতত এটাই লক্ষ্য যে কোনো লোক আচলতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ব নালাগে, দুৰ্ঘটনাত পতিত হৈ কোনো মাতৃৰ বুকু সুদা হ'ব নালাগে। সেই প্ৰসংগটোকেই লৈ আচলতে মুখ্যমন্ত্ৰীৰ যি আহ্বান, সেই সচেষ্ট আহ্বান ইতিমধ্যে সফল হৈছে বুলি ক'ব লাগিব। নিশাৰ ভাগতো আৰক্ষী এই ধৰণে ব্যস্ত হৈছে। মই কৈছোঁৱেই, এয়া সমগ্ৰ অসমবাসীৰ বাবে এক সুখৰ খবৰ, সমগ্ৰ অসমবাসীৰ বাবে এক সুখৰ বতৰা যে যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা একাত্মভাৱে যৌথভাৱে যি উদ্যোগ ল'লে সমগ্ৰ গৃহ বিভাগটোৱে, সমগ্ৰ প্ৰশাসন যন্ত্ৰটোৱে যি ধৰণে যৌথ উদ্যোগ গ্ৰহণ কৰিলে, পৰিবহণ বিভাগ, বিশেষকৈ পৰিবহণ বিভাগ, আমি কালিৰ দিনটোতো বাতৰি যেতিয়া পৰিৱেশন কৰিছিলোঁ, সেই মুহূৰ্তত যিগৰাকী পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তেওঁ উপস্থিত হৈছিল, তেওঁ নিজেই বুজ লৈছিল। আৰু আজি মুখ্যমন্ত্ৰী তেওঁ নিজৰ বাসগৃহৰ পৰা সমগ্ৰ দিনটো তেওঁ ব্যস্ততাৰ অন্তত তেওঁ নিজেই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিছে আৰু সুৰাপায়ী চালকৰ সংখ্যা যথেষ্ট কম হৈছে। 2-এজন ক'ৰবাত আছে যদিও কিন্তু বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে যে যিটো এই সমগ্ৰ যাত্ৰা, এই যাত্ৰাটোত কিন্তু এক সফল ফলৱৰ্তী আচলতে হৈছে বুলি ক'ব লাগিব। আৰু এই ধৰণেই নিশাৰ ভাগত সমগ্ৰ যিটো ছবি, মই এতিয়া যিহেতু নতুন বৰ্ষত ভৰি থলে 12 বাজি পাৰ হৈছে সময়, এই যিটো দুয়োটা বছৰৰ যিটো সমন্বয়ৰ সময়, এই সময়খিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ প্ৰাগ নিউজৰ জৰিয়তে। এই নিশাটো আপুনি অনুমান কৰক, এই নিশাটো আচলতে এক স্বাভিমানী নিশা বুলি ক'ব লাগিব, কাৰণ সমগ্ৰ আৰক্ষীয়ে সমগ্ৰ অসমৰ জনতাৰ বাবে উৎসৰ্গা কৰিছে এই দিনটো। 24 ঘণ্টাই জনহিতাৰ্থে ব্যস্ত থকা আৰক্ষীসকলে প্ৰতিপল প্ৰতি মুহূৰ্ততে তেওঁলোকে নিজৰ কাম নিয়াৰিকৈ কৰি আহিছে আৰু সমান্তৰালকৈ আজিৰ দিনটো, সমগ্ৰ দিনটো তেওঁলোকে উৎসৰ্গা কৰিছে জনতাৰ বাবে, জনসাধাৰণৰ বাবে। আৰু সেই দিনটোকে আমি আজি দেখুৱাবলৈ চেষ্টা কৰিলোঁ প্ৰাগ নিউজৰ জৰিয়তে। সমগ্ৰ পৰিৱেশটো চোৱাৰ পিছত আপুনি অনুমান কৰিব যে এই যিটো যাত্ৰা, এই যাত্ৰাটোত এটা কথা স্পষ্ট হৈ পৰিছে, সফল হৈছে মুখ্যমন্ত্ৰী, সফল হৈছে ৰাজ্যৰ আৰক্ষী বিভাগ, ৰাজ্যৰ গৃহ বিভাগ, প্ৰশাসন যন্ত্ৰ। আৰু মই কৈছোঁৱেই যে সমগ্ৰ গৃহ বিভাগেই নহয়, প্ৰশাসনীয় লোকসকল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, জিলা উপায়ুক্ত, মন্ত্ৰী আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী আজি সমগ্ৰ বিষয় তদাৰক কৰিছে। আৰু এই যাত্ৰাটো যদি অনাগত দিনত এই ধৰণে অব্যাহত থাকে, নিশ্চিতভাৱে সুৰাপায়ী চালকৰ সংখ্যা হ্ৰাস পাব আৰু এই যিটো দুৰ্ঘটনাত পতিত হোৱা মৃত্যুৰ সংখ্যাও হ্ৰাস পাব বুলি আশা কৰা হৈছে।